পিংকি আৰু ৰিংকি দুইজনী বাইক ভনীয়েক। পিংকি হৈছে ডাঙৰ আৰু ৰিংকি সৰু। কলেজৰ পঢ়া শেষ কৰি পিংকিয়ে চহৰৰে কোম্পানী এটাত এটা সৰু চাকৰি কৰি আছে আৰু ৰিংকি বৰ্তমান কলেজৰ অন্তিম বৰ্ষত। বাইক পিংকিয়ে ভনীয়েক ৰিংকিক বৰ মৰম কৰে, কিন্তু আকৌ ৰিংকিয়ে সেই মৰমকে শাসন বুলি ভাবি বাইকৰ ওপৰত খং কৰে। কাৰণ তাই ভাবে যে বাইক হিচাপে পিংকিয়ে তাইক অকল বেছিকৈ শাসন কৰিছে, সেয়েহে তাইৰ পিংকিৰ ওপৰত বিৰাট খং। কিন্তু আচলতে তেনে কোনো কথা নাই। আচলতে আজিকালি দিনকালৰ কথা চিন্তা কৰিহে বাইক পিংকিয়ে কেতিয়াবা ৰিংকিক কিছুমান কথা বুজায়। চাবা চৰি পিংকি চা পিংকি, মই যিয়ে কৰোঁ যিয়ে নকৰোঁ সেইটো মোৰ কথা, আৰু মইতো এতিয়া সৰু হৈ থকা নাই, আৰু দুদিনমানৰ পিছতেই কলেজ শেষ হ'ব মোৰ। গতিকে এতিয়া ময়ো ডাঙৰ ছোৱালী, বুজিছ? গতিকে তই মোক শিকাব নালাগে যে মই কি কৰিলে ভাল বা কি কৰিলে বেয়া। মোৰ যি মন যায় মই তাকেই কৰিম। চা ৰিংকি, মই তোতকৈ ডাঙৰ, গতিকে তইতো বা বুলি অকণমান মোক সন্মান কৰিব লাগে। কি পিংকি পিংকি কৰি থাক? আৰু ছেকেণ্ড কথা, তই এতিয়াও ইমান ডাঙৰ হোৱা নাই যে তোৰ যি মন যায় তই তাকে কৰিবি। সেই ৰাহুল নে কি সেইটো মই কিমান মানা কৰিছোঁ যে তই তাৰ লগত এনেকৈ ঘূৰি নুফুৰিবি। তাৰ লগত ঘূৰি ঘূৰি তোৰ পঢ়া শুনা চব ধ্বংস হৈছে। কলেজৰ ছবি গম পায় যে সি এটা মস্ত ফটুৱা ল'ৰা, কিন্তু তই একো এনি টাইম তাৰ লগতে ঘূৰি ভাল পাওঁ। এইবাৰ পৰা যদি তই তাৰ লগ নেৰ, মই কিন্তু দেউতাক সকলোবিলাক কথা কৈ দিম, কৈ দিছোঁ কিন্তু। দেউতাৰ নাম লৈ তাৰমানে তই মোক ভয় খুৱাবলৈ আহিছ? কি বুলি ভাবিছ? তই মোক ভয় খুৱাবি আৰু মই ভয় খাই যাম? কলেজ আৰু দুদিনমানৰ পাছত শেষেই হ'ব মোৰ। কলেজ শেষ হোৱাৰ পিছত এনেও মই দেউতাক ৰাহুলৰ কথা ক'ম। এনেও কলেজ শেষ হোৱাৰ পিছত ৰাহুল আৰু মই বিয়া পাতি ল'ম, বুজিছ? এনেকুৱাতে মাক আহিল তাহাঁতৰ ওচৰলৈ। তহঁত দুজনী অথনিৰ পৰা কি লেকচাৰ মাৰি আছ হা? ব'ল, পাকঘৰত যে মই অকলে অকলে কাম কৰি আছোঁ সেইবোৰ তহঁতৰ চকুত নপৰে। পিংকি ব'ল, তই মোক পাকঘৰত সহায় কৰি দেগৈ। আৰু ৰিংকি, তই দেখা নাই যে এই আগফালৰ ৰুমটো ইমান লেতেৰা হৈছে, গোটেই ধূলিয়ে বালিয়ে, অকণমান চাফ চিকুণ কৰি থ। মা, তুমি একেবাৰে এইজনী ডাঙৰ বুলি তাইক ভাল কামটো দিছা, আৰু মোক এই লেতেৰা পেতেৰাবিলাক সাৰিবলৈ দিছা। মই নোৱাৰোঁ, এইবোৰ ধূলি বালি মোৰ স্কিনত লাগি মোৰ স্কিন বেয়া হয়। ব'লা, মই তোমাক পাকঘৰত সহায় কৰিম, আৰু এই পিংকিজনীয়ে ঘৰ সাৰিব। মই সেইবোৰ নাজানো, মুঠতে দুয়োজনী লেকচাৰ বন্ধ কৰি কামত ধৰ। দিনাখন তেনেকৈ গ'ল। তাৰ পিছদিনাখন আকৌ পৰীক্ষাৰ ওচৰ চপাত ৰিংকিয়ে ৰুমতে পঢ়ি আছিল। তেনেকুৱাতে ৰাহুল আহি তাহাঁতৰ ঘৰৰ বাহিৰতে ৰখি আছিল। ৰিংকি বাহিৰলৈ ওলাই যোৱালৈ বুলি বাট চায়, কিন্তু তাক ঘৰৰ ভিতৰৰ পৰাই পিংকিয়ে দেখিলে, আৰু তাই ঘৰৰ বাহিৰলৈ ওলাই আহি ৰাহুলক ক'লেহি, ৰাহুল, তই ইয়াত কি কৰিছ? কি চাই আছ আমাৰ ঘৰৰ ফালে এনেকৈ? ৰিংকিক চাই আছোঁ। তাতে আপোনাৰ কি হ'ল? মই মোৰ গাৰ্লফ্ৰেণ্ডক চাই আছোঁ। আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি ইয়াত? আপুনি যে আহি মোক এনেকৈ দমত সুধিছে। বাহ, আমাৰ এই ঘৰৰ সন্মুখত আহি তই আমাৰ ঘৰৰ ফালে জুপি আছ, আৰু সোধাত তইহে উল্টাই মোক দম দিছ। যা বুলি কৈছোঁ নহয়, এতিয়া ইয়াৰ পৰা ভালে ভালে যা, নহ'লে কিন্তু কথা বেয়া হ'ব। আৰু শুন, আজিৰ পৰা এনেকৈ ৰিংকিক তই লগ কৰিবলৈ নাহিবি, কৈ দিছিল কিন্তু। বাহ, আপুনি তাৰমানে মোক দম দিছে? আহিমেই মই লগ কৰিবলৈ ৰিংকিক। কি কৰিব আপুনি? ৰিংকি আহি তাহাঁত দুয়োটাৰে ওচৰ পালেহি। ৰিংকি, মই তোক কিমান কৈছোঁ, তই মোৰ লাইফত এনেকৈ মাত নামাতিবি। মই যি কৰোঁ যি নকৰোঁ মোৰ ইচ্ছা। আৰু তই এতিয়া ৰাহুলক কিয় এনেকৈ দম দিছ? সি মোক লগ কৰিবলৈ আহিছে, মই তাক মাতিছোঁ, আৰু তোৰ এনেকৈ তাক দম দিয়াৰ কোনো অধিকাৰ নাই, বুজিলি? যা এতিয়া ভিতৰলৈ। তাৰ ৰিংকি, তই এইবোৰ কৰি কিন্তু পস্তাবি। মই তোক আগতে কৈছোঁ কিন্তু, এই ৰাহুল একেবাৰে ফটুৱা ল'ৰা। আজি মই তোৰ চব কথা দেউতাক ক'ম। যা, কি সদায় সদায় দেউতাৰ নাম লৈ ভয় খাই থাক? তই নালাগে, মই নিজে দেউতাক ক'ম যে মই ৰাহুলক ভাল পাওঁ, হ'লতো? এনেকুৱাতে দেউতাকে আহি তাইৰ সকলোবিলাক কথা নিজ কাণেৰে শুনা পালে, আৰু খঙত তাহাঁতৰ ওচৰলৈ আহি ৰাহুলক ঠিকছে দম দিলে, আৰু ৰাহুলক ক'লে যে আজিৰ পৰা যদি ৰিংকিৰ লগত এনেকৈ কথা বতৰা পতা দেখে তেনেহ'লে কিন্তু কথা বেয়া হৈ যাব। তাৰপিছতে লাজ পাই খঙত ৰাহুল তাৰ পৰা গুচি গ'ল। তেনেকৈ দুদিনমান পাৰ হৈ গ'ল। তাৰপিছতেই ৰিংকিৰ পৰীক্ষাৰ দিন পালেহি, আৰু ৰিংকি কলেজলৈ পৰীক্ষা দিবলৈ বুলি ওলাল। ৰিংকি, মই তোৰ লগত একেলগে তোৰ কলেজলৈ যাওঁ। মোৰ তহঁতৰ কলেজৰ ওচৰতে কাম এটা আছে। মই তোৰ লগত নাযাওঁ, তোৰ কাম আছে, তই অকলে যা। মোক নিবলৈ ৰাহুল আহিব, আৰু মই ৰাহুলৰ লগত যাম বাইকত। কি? তোকতো দেউতাই মনা কৰিছিল ন ৰাহুলৰ লগত কথা বতৰা পাতিবলৈ, আৰু আজি পৰীক্ষা দিবলৈ তই ৰাহুলৰ লগত যাবলৈ ওলাইছ? চা কিন্তু ৰিংকি, ৰাহুলৰ লগত গ'লে মই কিন্তু সন্ধিয়া দেউতাক সকলোবিলাক কথা ক'ম। যা, তোৰ যি কৰিব লগা আছে তই তাকে কৰিবি, আৰু যাকে ক'ব লগা আছে তাকে কগে, যা, মই নৰখাওঁ তোক। নেকি বুলি কৈ ৰিংকি ৰাহুলৰ লগত বাইকত উঠি গুচি গ'ল। পিংকিৰ তাকে দেখি খুবেই খং উঠিল ৰিংকিৰ ওপৰত, আৰু তাই অকণমান চিন্তাটো পৰিল যে ৰিংকি আচলতে ৰাহুলৰ লগত এনেকৈ ঘূৰা ফুৰা কৰি থাকি বৰ ভাল কাম কৰা নাই, আৰু তাই ভাবিয়ে আছিল যে সন্ধিয়া দেউতাকক তাই ৰিংকিৰ সকলোবিলাক কথা পুনৰ ক'ব।
তেনেকুৱাতে কিছু সময়ৰ পিছত ৰিংকিৰ এগৰাকী খুবেই ভাল বান্ধৱী পল্লৱীৰ ফোন আহিল। হেল্ল' পিংকি বা এইমাত্ৰ ৰিংকি মোক ফোন কৰিছিল আৰু তাই কি কৈছে জানে? তাই কৈছে তাই বোলে আজি ৰাহুলৰ লগত হেনো বিয়া পাতিব মন্দিৰত গৈ। পৰীক্ষা বোলে তাই নিদিয়ে হেনো। বা আপুনি তাইক বুজাওকচোন, ৰাহুল যে একেবাৰে ফটুৱা ল'ৰা। তাই কিয় বাৰু ৰাহুলৰ লগতে নিজৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাইছে? কথাষাৰ শুনাৰ লগে লগে পিংকিৰ মূৰত যেন গোটেই আকাশখনে খহি পৰিল। তাই কি কৰিব একো ভাবিয়ে নাপালে। তাৰপিছতে তাই পল্লৱীক আচলতে ৰিংকি আৰু ৰাহুলে কোনটো মন্দিৰত বিয়া পাতিবলৈ গৈছে সেই কথা গম পাই সুধিলে। আৰু তেতিয়া পল্লৱীয়ে ৰিংকিয়ে কোৱা গোটেই এড্ৰেছটো তাইক কৈ দিলে। আৰু তাৰপিছতে দেউতাকক লৈ পিংকি গৈ সেই মন্দিৰটো ওলালগৈ। তেতিয়ালৈকে ৰাহুল আৰু ৰিংকি বিয়া হৈ গৈছিল। মই ঠিকেই ভাবিছিলোঁ তই যে দেউতাক লৈ আমাৰ পাছে পাছে এইডোখৰ জেগা ওলাবিহি। সেইটো কাৰণে মই পল্লৱীক আমি বিয়া পাতিবলৈ আহে মন্দিৰটোৰ এড্ৰেছটো দি দিছিলোঁ। দে আহিলি যেতিয়া আমাৰতো বিয়াখন হৈয়ে গ'ল। এতিয়াতো আৰু আশীৰ্বাদ দিয়াৰ বাহিৰে একো কৰিব নোৱাৰ। দেউতা আমাক আশীৰ্বাদ দিয়া। চুপ থাক, তোৰ লাজ লগা নাইনে? হা, লাজ পোৱাটো বাদেই তই আকৌ ইমান ডাঙৰ ডাঙৰ কথাহে আমাক শুনাইছ। তই মোৰ নাক কাণ কাটি সকলো শেষ কৰি দিলি। পিংকি ব'ল, বিয়াটো অলৰেডি হৈয়ে গ'ল। এতিয়া আৰু কৰিবলৈ কি উপায় ৰখি থাকিল? ব'ল, আজিৰ কাৰণে এই লগত আমাৰ সকলোবিলাক সম্পৰ্ক শেষ হৈ গৈছে। আজিৰ পৰা মোৰ মাত্ৰ এজনীয়ে ছোৱালী পিংকি, আৰু মোৰ কোনো ল'ৰা ছোৱালী নাই। ব'ল পিংকি ইয়াৰ পৰা। কিন্তু দেউতা আমি এনেকৈ ৰিংকিক এৰি থৈ। দেউতা এনেকৈ খং নকৰিবা, এইটো খং কৰা সময় নহয়। এনেকৈ ৰিংকিক এৰি থৈ কেনেকৈ যাম বাৰু? কি আকৌ কেনেকৈ যাম বাৰু? মইতো এতিয়া এনেও তহঁতৰ লগত তহঁতৰ ঘৰলৈ নাযাওঁ। এতিয়াতো মই ৰাহুলৰ ৱাইফ হৈ গ'লোঁ। এতিয়াতো মই ৰাহুলৰ ঘৰলৈহে যাম কিবা। এতিয়া তহঁতৰ মোক কোনো দৰকাৰ নাই। আজিৰ পৰা আৰু তই মোৰ লাইফত কেতিয়াও মাত মাতিব নোৱাৰ, বুজিলি? এনে নহয় তাইৰ কথা। ব'ল এতিয়া ইয়াৰ পৰা, নে আৰু কিবা শুনিবলৈ বাকী আছে তোৰ? উপায়হীন হৈ যদিও পিংকিৰ মন নাছিল, দেউতাকৰ লগত তাই ঘৰলৈ গুচি গ'ল। ব'লা ৰাহুল তোমালোকৰ ঘৰলৈ এতিয়া। আমাৰ ঘৰলৈ? চোৱা ৰিংকি, এতিয়া মই তোমাক মোৰ লগত আমাৰ ঘৰলৈ লৈ যাব নোৱাৰোঁ। তুমি কৈছিলা যে আমি এনেকৈ বিয়াখন পাতি থ'লে আমাক আৰু কোনেও পিছত বেলেগ কৰিব নোৱাৰে। সেইটো কাৰণে মই তোমাৰ কথা ৰাখিবলৈ বিয়াখন পাতি ল'লোঁ। আৰু এতিয়াতো মোৰ ঘৰত মই কাকো কোৱাও নাই। এনেকৈ আমি ঘৰলৈ গ'লে মোকতো সোমাবলৈকে নিদিব ঘৰত। চোৱা ৰিংকি, সেইটো কাৰণে এতিয়া মই তোমাক মোৰ লগত ঘৰলৈ লৈ যাব নোৱাৰোঁ। তুমি দেউতাহঁতৰ ঘৰলৈকে যোৱাগৈ, মানে তোমাৰ নিজৰ ঘৰলৈ। দুদিনমানৰ পিছত বাৰু মই লাহেকৈ ঘৰত কথাটো কৈ মা দেউতাক বুজাই মেলি তোমাক লগত মোৰ ঘৰলৈ লৈ যাম। এতিয়া কিন্তু মই নোৱাৰোঁ। এতিয়া তুমি দেউতাহঁতৰ ঘৰলৈকে যোৱাগৈ তোমাৰ। কি এইবোৰ কি কৈছা তুমি? এবাৰ বিয়া হোৱাৰ পিছত আৰু দেখিলানে এতিয়া মই দেউতাকে আৰু পিংকিকে কেনেকৈ ইয়াৰ পৰা কৈ পিনে পঠিয়াই দিলোঁ। এতিয়া বাৰু মই আকৌ দেউতাৰ ঘৰলৈ গ'লে সোমাবলৈ দিবনে? মই সেইবোৰ নাজানো, মই তোমাৰ লগতে যাম। মই সেইবোৰ কেনেকৈ জানো? বিয়া পতাৰ আইডিয়াটো তোমাৰ আছিল। তোমাৰ কথা ৰাখিবলৈ মই বিয়া পাতিলোঁ। মইতো কোৱা নাই বিয়াৰ পিছত তোমাক মই মোৰ লগত ঘৰলৈ লৈ যাম বুলি। মই ভাবিছিলোঁ এনেকৈ বিয়া পাতি তুমি তোমাৰ ঘৰলৈ গুচি যাবা আৰু মই মোৰ ঘৰলৈ। যেতিয়া সময় আহিব মা দেউতাহঁতক বুজাই, তেতিয়া মা দেউতাহঁতক বুজাই মই তোমাক লগত লৈ যাম। মইতো তোমাক কোৱা নাছিলোঁ মই এতিয়া তোমাক লগত লৈ যাম বুলি। মই সেইবোৰ নাজানো তুমি ক'ত যোৱা গৈ থাকা তুমি। মই মুঠতে ঘৰলৈ যাওঁ এতিয়া। তেনেকৈ বুলি কৈ ৰাহুল নিজৰ ঘৰলৈ গুচি গ'ল। এইফালে ৰিংকি এতিয়া উপায় নোপোৱা হ'ল। তাই এতিয়া ক'লৈ যাবগৈ? কান্দি কাটি উপায়হীন হৈ ৰিংকিয়ে বায়েক পিংকিলৈ ফোন কৰিলে আৰু কান্দি কান্দি ৰাহুলৰ সকলোবিলাক কথা ক'লে। ৰিংকি তই চিন্তা নকৰিবি, মই আছোঁ নহয় তোৰ লগত। তই কিয় কান্দিছ? মই কথাটো দেউতাক ভালকৈ বুজাওঁ ৰ। আৰু ৰাহুল তাৰ ইমান সাহস, তোক কেনেকৈ বিয়া পাতি সি এৰি থৈ গুচি গৈছে। তাকতো মই চাই ল'ম। তই এতিয়া চিন্তা নকৰিবি, মই দেউতাক বুজাই মেলি তোক আকৌ ঘৰলৈকে লৈ অনাৰ ব্যৱস্থা কৰি আছোঁ ৰ। তাৰপিছতেই পিংকিয়ে গৈ দেউতাকক বুজাবলৈ ধৰিলে। কিন্তু দেউতাকৰ এটাই কথা, তেওঁ ৰিংকিক কেতিয়াও ঘৰত সোমাবলৈ নিদিয়ে। বহু সময়লৈকে পিংকিয়ে দেউতাকক বুজাই থাকিল, কিন্তু দেউতাকে তাই এটাও কথা নুবুজিলে। ৰিংকিৰ ওপৰত মুঠতে তেওঁৰ তামাম খং। কোনো কাৰণতে ৰিংকিক আৰু এইখন ঘৰত তেওঁ সোমাবলৈ নিদিয়ে। উপায়হীন হৈ পিংকিয়ে ৰিংকিক এদিনৰ বাবে তাইৰ বান্ধৱী পল্লৱীৰ ঘৰলৈ যাবলৈ ক'লে। প্ৰথমতে ৰিংকিয়ে নাযাওঁ বুলি কৈছিল, কিন্তু পিছত পিংকিয়ে পল্লৱীক ফোন কৰি বুজালত পল্লৱীয়েও যেনিবা এদিনৰ কাৰণে ৰিংকিক তাইৰ ঘৰত থাকিবলৈ দিবলৈ মান্তি হ'ল। কিন্তু তাতকৈ বেছি দিনৰ বাবে তাইও ৰিংকিক নিজৰ লগত ৰাখিবলৈ মান্তি নহ'ল। কাৰণ ঘৰত যদি গম পায় যে ৰিংকিয়ে এনেকৈ পলাই গৈ বিয়া পাতি তাইৰ ঘৰত আছেগৈ বুলি, তেতিয়া তাইৰ মাক দেউতাকে তাইকো খং কৰিব। সেয়েহে মাত্ৰ এদিনৰ বাবেহে ৰিংকিক তাইৰ ঘৰত ৰাখিবলৈ তাই মান্তি হ'ল।
চা ৰিংকি, বেয়া নাপাবি, মইতো তোক আগতে কৈছিলোঁ যে মই তোক মাত্ৰ এদিনহে যেন তেন ৰাখিব পাৰিম। গতিকে এতিয়া তই ইয়াৰ পৰা যাব লাগিব। যদি মোৰ মা দেউতাই কেনেবাকৈ তোৰ বিয়াখনৰ কথা গম পায় তেতিয়াতো হৈছে আৰু তোৰ লগতে মোৰো অৱস্থা বেয়া কৰিব। চ' প্লিজ ৰিংকি, তই এতিয়া ইয়াৰ পৰা যাগৈ। উপায়হীন হৈ ৰিংকি পল্লৱী ঘৰৰ পৰা ওলাই আহিল। এতিয়া তাই ক'লৈ যাব একো ভাবিয়ে নাপালে। তাৰপিছতে তাই ভাবিলে যি হ'ব হ'ব, তাই ৰাহুলৰ ঘৰলৈকে যাবগৈ। কাক বিচাৰিছা তুমি? আণ্টি, এইটো ৰাহুলৰ ঘৰ হয় ন? ৰাহুল আছে নেকি বাৰু? অঁ আছে, সি কলেজ যাবলৈ ওলাইছে, মাতিছোঁ। ৰাহুল, এই তোৰ কোনোবা লগৰ ছোৱালী নে কোন আহিছে? আৰে তুমি ইয়ালৈ কিয় আহিছা? ওলোৱা মোৰ ঘৰৰ পৰা এতিয়াই। আৰে ৰাহুল, এইবোৰ তুমি কি কৈছা? চোৱা, তুমি কৈছিলা যে এতিয়া তুমি মা দেউতাক সকলোবিলাক সঁচা কথা ক'বলৈ তোমাৰ সাহস নাই। সেইটো কাৰণে ময়ে উপায় নাপাই তোমাৰ ঘৰলৈ গুচি আহিলোঁ। মই তোমাৰ মাক বুজাম। আণ্টি, আচলতে কালিয়ে ৰাহুলে মই মন্দিৰত বিয়া পাতিলোঁ। মই আপোনাৰ বোৱাৰী হয়। ৰাহুলৰ সেইটো কথা ক'বলৈকে আপোনাক সাহস নাই, সেইটো কাৰণে মই কৈ দিছোঁহি। আণ্টি, আজিৰ পৰা মই আপোনাৰ ঘৰতে থাকিব পাৰিমনে? আৰে মা, তুমি এইজনীৰ কথা বিশ্বাস নকৰিবা। এইজনী কলেজতো এনি টাইম মোৰ পাছতে লাগি থাকে। আচলতে মোক ধনী দেখিছে যে, ঘৰ গাড়ী সকলো দেখিছে, সেইটো কাৰণে এনেকৈ পাছত লাগি ফুৰিছে। মা, তুমি এই কথা বিশ্বাস নকৰিবা। এইজনী এনেকুৱাই। ওলোৱা মোৰ ঘৰৰ পৰা ওলোৱা এতিয়াই। তেনেকুৱাতে ৰিংকিৰ দেউতাক আৰু তাইৰ বাইক পিংকিও ৰাহুলহঁতৰ ঘৰ ওলালহি। ৰাহুল, হ'ব, বহুত হ'ল আৰু মিছা কথা। তই যে মোৰ ভণ্টি পিংকিক বিয়া কৰাইছ তাৰ প্ৰমাণ আমাৰ ওচৰত আছে। ঠিক আৰু মিছা কথা ক'বলৈ চেষ্টা নকৰিবি। আৰু ৰিংকি, দেখিলি, সেইটো কাৰণে মই তোক সদায় বুজাই আছিলোঁ যে ই এটা মস্ত ফটুৱা ল'ৰা। তই সেই মোৰ কথা নুশুনি ভাবিলি যে মই তোক শাসন কৰিবলৈ ওলাইছোঁ বুলি। দেখিলি নহয় এতিয়া তাৰ পৰিণতি। কিয় ৰাহুল, কিয় তুমি এনেকুৱা কৰিলা মোৰ লগত? পিংকি ঠিকেই কৈছিল, মইহে তাইৰ কথা বিশ্বাস নকৰিলোঁ। তই কি ভাবিছিলি মই তোক সঁচাকৈ বিয়া পাতিম? তোৰ নিচিনা ছোৱালীজনী কোনে বিয়া পাতিব? যোনে নিজৰ মাক দেউতাকৰ বাইকৰ কথা চিন্তা নকৰে, তেনেকুৱা এজনী ছোৱালীক বাৰু কোনোবাই বিয়া কৰাবনে? সেইদিনাখন মই তহঁতৰ ঘৰলৈ যাওঁতে তোৰ দেউতাই আৰু বাইৰে যে মোক অপমান কৰিছিল, মইতো তাৰ বদলা ল'বৰ কাৰণে তোক বিয়া কৰাইছিলোঁ। বাছ, হৈ গ'ল। হ'ব ৰাহুল, বহুত হ'ল আৰু। এতিয়া তই তোৰ নিজৰ ভুলৰ শাস্তি পাব লাগিব। মই পুলিচ লগতে লৈ আহিছোঁ আৰু তোৰ বিৰুদ্ধে আমাৰ ওচৰত সকলো প্ৰমাণো আছে। পিছতে তেওঁলোকে ৰাহুলক পুলিচক দি দিলে আৰু ৰিংকিক লগত লৈ বায়েক আৰু দেউতাক ঘৰলৈ ঘূৰি আহিল। আৰু দেউতাকে ৰিংকিক ক'লে যে আচলতে দেউতাকেতো তাইক ঘৰত সোমাবলৈ দিবলৈ মান্তি হোৱা নাছিল। মাত্ৰ পিংকিয়ে ভালকৈ বুজোৱাৰ বাবেহে আজি দেউতাকে ৰিংকিক পুনৰ ঘৰত সোমাবলৈ দিছে। আৰু ৰিংকিয়ে দেউতাকৰ কথা শুনি বুজি পালে আচলতে তাই বায়েকৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি তাই কিমান ডাঙৰ ভুল, আৰু নিজৰ ভুল বুজি পাই তাই বায়েকক আৰু মাক দেউতাক সকলোকে ক্ষমা বিচাৰিলে। আৰু সেইদিনাখনৰ পৰা বায়েকৰ লগত তাই মিলি জুলি থাকিব বুলিও মনতে প্ৰতিজ্ঞা ল'লে। তেন্তে আমাৰ কাহিনীটো কৰিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে। তেন্তে আজিলৈ আহিছোঁ, লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।